ৰাহুল গান্ধীক জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেছাডৰ পাতিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈ। নিৰ্বাচনৰ সময়ত ঢিঙত মুখ্যমন্ত্ৰী তথা বিজেপি নেতৃত্বই নাচি বাগি থকা মুহূৰ্তত কিয় জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰসংগ উত্থাপন নহল বুলি ওলোটাই প্ৰশ্ন কৰে গৌৰৱ গগৈ। মই কৈছো টুইটত কলো যে মুখ্যমন্ত্ৰী আমনিজিয়া হৈছে। সাধাৰণতে বয়স হলে এইখিনি বেমাৰী সোমায়, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম তথাপিও অলপ বেমাৰী সোমাইছে। ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নকলে? ডিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নকলে? ৰাঞ্চিত গৈ কলে যে মুছলিম সম্প্ৰদায় জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয়। যেতিয়া ডিঙত নাচি আছিলে নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি? নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি? তো সেইকাৰণে ৰাজনীতি, এয়া হ'ল ৰাজনীতি। আৰু যেতিয়া মোদী ডাঙৰীয়া মংগলসূত্ৰ ফেইল হ'ল, এতিয়া মোদী ডাঙৰীয়া নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁ ফেইল হ'ল। অযোধ্যা হাৰিলে, বাৰাণসীত মোদী ডাঙৰীয়া ট্ৰেইলিঙত চলি আছে। মোদী ডাঙৰীয়াৰে মুছলিম জনসংখ্যাৰ ৰাজনীতি মানুহে বুজি পাইছে, চিনি পাইছে, নাকচ কৰিছে। তো অসমত একে কথা হ'বলৈ গৈ আছে। অসমতো অসমৰ ৰাইজে নাকচ কৰিব।